নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিঅ'ত খুব এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম। আজি এই ভিডিঅ'ত আমি যি সকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ভাল ফলাফল লৈ এইচএছ সেকেন্ড ইয়াৰ পাস কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰজ্ঞান ভাৰতী স্কিম আন্ডাৰত স্কুটি প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। এই ভিডিঅ' যদি তোমালোকে সম্পূৰ্ণ চোৱা ইয়াৰ পৰা তোমালোকে ডিটেইল ইনফৰমেশন পাবলৈ সক্ষম হবা। কেতিয়া তোমালোকে স্কুটি পাবা, কোনে কোনে পাব আৰু এই পাবলৈ তোমালোকে কি কি কৰিব লাগে। আজি যদি এখন ভিডিঅ' সম্পূৰ্ণ চোৱা তেতিয়া কিন্তু তোমালোকে আৰু বেলেগকে ভিডিঅ' চাব নালাগে। মই তোমালোকৰ আজি এখন অফিচিয়ালি নোটিস হয় গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা দিয়া আছে, সম্পূৰ্ণ ডিটেইলছ ইন শৰ্ট তোমালোকক আজি এই ভিডিঅ' জনাম। প্ৰথম ইয়াত কি কি দিয়া আছে গাইডেন্স আৰু কি কি দিয়া আছে সম্পূৰ্ণ তোমালোকক আজি এই ভিডিঅ'ত মই এটা এটা কৰি মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকক মই কম সময়তে পইণ্ট ৱাইজ কৈ দিম। প্ৰথম ইয়াত লিখা আছে ৰেসিডেন্ট অফ আসাম হ'ব লাগিব। যি সকল ছাত্ৰ ছাত্ৰী অসমত এটা ফাইনেল এপিয়াৰ কৰি কিনে ভাল ফলাফল দিবলৈ সক্ষম হৈছে তেওঁলোকে ৰেসিডেন্ট অফ আসাম হ'ব লাগিব। তাৰ পাছত প্ৰজ্ঞান ভাৰতী স্কিম আন্ডাৰত স্কুটি পাবলৈ তোমালোকে এতিয়া কিন্তু কোনো অফলাইন এপ্লাই কৰা নহব, সম্পূৰ্ণ এইটো প্ৰসেসটো কি হ'ব অনলাইন হ'ব। তো অনলাইনৰ পোৰ্টেল তোমালোকক মুকলি কৰা হ'ব আৰু এই পোৰ্টেলটো কোনটো হয় তোমালোকক মই ডিটেইলছ এতিয়া এখন ভিডিঅ'ত দি আছো। তাৰ পাছত যি সকল ছাত্ৰ ছাত্ৰীয়ে এই স্কিমৰ আন্ডাৰত তোমালোকে পাবলৈ সক্ষম হৈছে যদি তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰ পাছত মোস্ট ইম্পৰ্টেন্ট কথা হৈছে এতিয়া কম দিনৰ ভিতৰতে গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা এটা লিষ্ট পাব্লিক কৰা হ'ব আৰু এখন বেনিফিচিয়াৰী লিষ্ট আছে। যদি এই লিষ্টত তোমালোকৰ নাম থাকে তেতিয়া নিশ্চয় তোমালোকে স্কুটি পাবলৈ সক্ষম হবা। তাৰপাছত 2 নম্বৰটো কথা হৈছে তোমালোকে এতিয়া এখন লিষ্ট ক'ত পাবা অৰ্থাৎ কোনটো ওয়েবসাইটত গলে পাবা, তেতিয়া তোমালোকে এতিয়া ভালকে নোট কৰি লবা। এখন অফিচিয়াল পোৰ্টেল হয় ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন assam.gov.in। আকৌ একবাৰ কৈ দিছো ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন .assam.gov.in গৈ কিনে তোমালোকে লগইন কৰা যদি এখন নোটিছ চাব পাৰিবা আৰু আগন্তুক দিনত যোনটো বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাব গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা এখন লিষ্ট তোমালোকে এইখন পোৰ্টেলতে পাবা আৰু স্কুটি এপ্লাই কৰিবলৈ তোমালোকে সেম পোৰ্টেলতে গৈ এপ্লাই কৰিব লাগিব। তাৰ পাছত নেক্সট আৰু এটা ইম্পৰ্টেন্ট পইণ্টছ এখন লিখা আছে তোমালোকৰ ইয়াতে। তাৰ পাছত নেক্সট পইণ্ট হৈছে এবাৰ কি কৰা হ'ব, যোৱাবাৰ হয়তো দিওতে বহুত খেলিমেলি হৈছে আৰু বহুত অসুবিধা হৈছে। তো ইয়াৰ কাৰণে গভৰ্নমেন্টে এটা এবাৰ নতুন টেকনিক এপ্লাই কৰিব। এখন হৈছে এটা নোডাল প্ৰিন্সিপাল কি কৰা হ'ব সিলেকশন কৰা হ'ব অৰ্থাৎ তোমালোকৰ সেন্টাৰৰ ওচৰৰ পৰা য'ত তোমালোকে হায়াৰ সেকেন্ডাৰী ফাইনেল এপিয়াৰ দিছে এইটো কেইটামান সেন্টাৰৰ ভিতৰ পৰা এজন নোডাল প্ৰিন্সিপাল সিলেকশন কৰা হ'ব। তাৰ পাছত এখন প্ৰিন্সিপালৰ কিছুমান দায়িত্ব দিয়া থাকিব। এখন প্ৰিন্সিপাল ছাৰৰ দায়িত্ব থাকিব প্ৰথম তোমালোকৰ যোনটো এপ্ৰিচিয়েচন সাৰ্টিফিকেট থাকিব এখন কমপ্লিটলি তেওঁলোকৰ হাতত দিয়া হ'ব আৰু সম্পূৰ্ণ ডিস্ট্ৰিবিউশনৰ দায়িত্ব এখন এৰিয়াৰ বা এইটো ডিস্ট্ৰিক্টৰ এই নোডাল অফিচাৰ ছাৰক দিয়া হ'ব। তাৰ পাছত 2 নম্বৰটো কথা হৈছে তোমালোকে চাই লোৱা তোমালোকে এটা সাৰ্টিফিকেট পাবা আৰু লগতে স্কুটি পাবা। তো স্কুটি পোৱা লগে লগে তোমালোকৰ দুটা বস্তু খুব দৰকাৰী পৰিব, এইটো হ'ল এটা স্কুটি ৰেজিষ্ট্ৰেচন আৰু 2 নম্বৰটো হৈছে ইন্স্যুৰেন্স। তো ইন্স্যুৰেন্স আৰু ৰেজিষ্ট্ৰেচনত এবাৰ সিস্টেমটো কি কৰা হৈছে এইটো সম্পূৰ্ণ ইন্স্যুৰেন্স আৰু ৰেজিষ্ট্ৰেচন ফ্ৰী হয় আৰু 1 টকা গভৰ্নমেন্টে পে কৰিব আৰু এই টকাখন নোডাল প্ৰিন্সিপালৰ হাতত গভৰ্নমেন্ট ফালৰ পৰা দিয়া হ'ব আৰু যেতিয়া ষ্টুডেন্টে ডিলাৰৰ পৰা স্কুটিটো কালেক্ট কৰিব তেতিয়া লগে লগে নোডাল প্ৰিন্সিপাল ছাৰে 1 টকা এই ডিলাৰক দিয়া হ'ব। তাৰ পাছত মোস্ট ইম্পৰ্টেন্ট কথা মনত ৰাখিব লাগিব তোমালোকে যেতিয়া তোমালোকে স্কুটি লবলৈ ডিলাৰ তাত যাবা কিন্তু কোনো টকা তোমালোকে ডিলাৰ কাৰণে 1 টকাও দিব নালাগে। স্পষ্ট এখন নোটিছত লিখা আছে 1 টকাও তোমালোকে ডিলাৰৰ কাৰণে দিব নালাগে, সম্পূৰ্ণ তোমালোকে স্কুটিখন বিনামূল্যত পাবা। ইন্স্যুৰেন্স আৰু ৰেজিষ্ট্ৰেচন টকা গভৰ্নমেন্টে দিব আৰু স্কুটি লগত এটা তোমালোকে পাবা হেলমেট ফ্ৰী। তো যদি কোনোবা এক্সট্ৰা এসেসৰিজ তোমালোকে লগাব তেতিয়া কিন্তু এটো পে কৰিব লাগিব, অন্ততঃ তোমালোকে 1 টকা স্কুটি কাৰণে দিব নালাগে। আৰু মোস্ট এট দ্য লাষ্ট ইম্পৰ্টেন্ট মই মোস্ট ইম্পৰ্টেন্ট কথা ক'বলৈ বিচাৰিছো তোমালোকক যদি কোনোবাই স্কুটি লৈছে তেন্তে নিযুত মইনা আঁচনি তোমালোকে এপ্লাই কৰিবলৈ নোৱাৰিবা। দুটাৰ ভিতৰত এটাহে এজন ছাত্ৰীয়ে ল'ব পাৰিব অৰ্থাৎ নিযুত মইনা হয়তো নহলে স্কুটি। তো ম্যাক্সিমাম কি 100% সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুটিয়ে ল'ব, কিয় এটা স্কুটি তোমালোকে হলে বহুত সহায় হ'ব কলেজ যাবলৈ। আজি এই ভিডিঅ'ত ইখুনি আছিলে মই তোমালোকক সম্পূৰ্ণ এটা এটা তন্ন তন্নকৈ ডিটেইল ইনফৰমেশন দিছো
স্কুটিৰ ওপৰত যদি ইয়াৰো ওপৰত তোমালোকৰ কিবা ডাউট আছে তেন্তে তোমালোকে মোক কমেন্ট সেকশন খুদিবা ঠিক এনে ধৰণে বেনিফিচিয়াৰী লিষ্ট এপ্লাই কৰা কেনেকা ই ডিটেইলছ ভিডিও পাই থাকিবলৈ এই চেনেলখনত সাবস্ক্ৰাইব কৰিবা আৰু ঠিক এনে ধৰণৰ সকলো এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও